ঠিক আছে তো ৰাখি মেলি আৰু বন্ধুসকল কেনেকৈ আছে আৰু ভালে হ'ব। আজি মই গৈ আছোঁ দিয়াঙলৈ এজন মানুহৰ ঘৰত। তেওঁৰ বুলি বেমাৰ আছে বুলি শুনিছোঁ, তো তেওঁৰ কাৰণে কিবা কিবি লৈ ল'লোঁ আৰু বলক তেওঁৰ ঘৰত যাওঁ। ফাইনেলি গাইজ জেগাটোত আহি গ'লোঁ, অলপ ভিতৰত যাওঁ। তেওঁৰ কাৰণে যিমান পাৰিলোঁ বস্তুখিনি লৈ আহিছোঁ। ধৰি লওক এইটো আপোনাৰ কাৰণে আনি দিছোঁ, ঠিক আছে। তো ৰাখি মেলি আৰু ঠিক আছে ধৰিব পাৰিব নাই? নোৱাৰিব ন? ৰাখি দিব, ঠিক আছে। তোমাৰ মানে কি বেমাৰ হৈছিলে? টিবি বেমাৰ ন? এইটো মানে কিমান দিনৰ পৰা হৈছিলে? হৈছে এতিয়া দৰৱ খাই আছোঁ। দৰৱ খাই আছে ন? 3 মাহ হৈছে ন? এনে আপুনি কাম কৰিব নোৱাৰে? আপোনালোকৰ পৰা এইটোৱে অনুৰোধ কৰিম যে স্ক্ৰীণত যোনটো স্কেনাৰ আছে আপোনালোকে যিমান পাৰে তেওঁক হেল্প কৰক। 5 টকা 10 টকা 20 টকা যিমান পাৰে হেল্প কৰক, আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ তেওঁ বহুত বেয়া প্ৰব্লেম পৰি গৈছে। আপোনালোকে চাই পাইছে, কামো কৰিব পৰা নাই, খোজকাঢ়িব ভালকৈ পাৰিছে, গাটোত বল আছে। তো আপোনালোকে যিমান পাৰিব আৰু সহায় কৰিব, আৰু যদি আপোনালোকে পইচা দিব পৰা নাই তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ বেলেগেতো দিব পাৰিব ন। ইমানেই ক'ম, ধন্যবাদ।